শিৱসাগৰৰ বেতবাৰী মৌজাত বান পৰিস্থিতি উন্নত হ'ল, পানী শুকালে, কিন্তু এতিয়াও দুখ দুৰ্দশা অন্ত পৰা নাই। এতিয়াও বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত বৰ্তমানেও একাঠু পৰ্যন্ত বোকা হৈ আছে, ঘৰৰ ভিতৰত সোমাব পৰা নাই আৰু কেতবোৰ পথাৰ এতিয়াও প্লাবিত হৈ আছে, বিশেষকৈ উকা হৈ ৰৈছে পথাৰ। কিন্তু ইয়াৰ মাজতে বানপীড়িত ৰাইজৰ কাষত থিয় দিছেহি এটা প্ৰতিষ্ঠান। তেওঁলোকে সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ লৈ আনিছে শিৱসাগৰৰ গন্ধিয়া নপাম গাঁও, সেইদৰে ২ নং দগাঁও আৰু তামুলী পুখুৰী অঞ্চলৰ একাংশ বানপীড়িত ৰাইজৰ বাবে তেওঁলোকে সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছে। আমি সেই বিষয়ে জানিব বিচাৰোঁ। এয়া মই দেখুৱাইছোঁ যে সাহায্য সামগ্ৰী এনেধৰণে লৈ আহিছে আৰু কি প্ৰতিষ্ঠানৰ পৰা আহিছে আমি সেই বিষয়ে জানিম। ৰাইজৰ কাষত তেওঁলোকে থিয় দিছেহি। কি প্ৰতিষ্ঠানৰ পৰা আহিছে আপোনালোক? আমি চোলামণ্ডলম ভেহিকেল ফাইনেন্সৰ পৰা আহিছোঁ। একচুৱেলি মানে শিৱসাগৰত যিটো বৰ্তমান এটা হাহাকাৰ পৰিস্থিতি চলি আছে, যোৱা 19 তাৰিখত যিটো ইয়াতে বানপানী আহিছিলে, এই বানপানীত শিৱসাগৰ, চৰাইদেউ আৰু এনেকুৱা দাঁতিকাষৰীয়া অঞ্চলবিলাকত পূৰা বানপানী হৈ যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে, তাৰ কাৰণে আমাৰ কোম্পানীৰ ফালৰ পৰা আমি ইয়াৰ মানুহবিলাকক, যিবিলাকৰ খুবেই অৱস্থা বেয়া হৈছে, তেখেতলোকক বান সাহায্য দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। চোলামণ্ডলম ভেহিকেল ফাইনেন্স কোম্পানী। আমাৰ ইয়াতে মানুহ এতিয়া বৰ্তমান আমি এটা ফাউণ্ডেশ্যনৰ লগত মিলি আহিছোঁ। ইয়াতে বৰ্তমান 7-8জন মানুহ আছোঁ আমি। আমি একচুৱেলি ইয়াতে কালিও আমাৰ কাম কৰিছোঁ। কালি আমি প্ৰায় 300মান ফেমিলিক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আজিও আমি 300-350 ফেমিলিক ডিষ্ট্ৰিবিউশ্যন কৰাৰ ব্যৱস্থা কৰিছোঁ। অলৰেডি আমি 150টা ফেমিলি আমি দি আহিলোঁ। তাৰপাছত এতিয়া আমি বেতবাৰী অনুষ্ঠানত আহিছোঁ। ইয়াৰ পাছত কণ্টিনিউ আমাৰ আৰু 5-6 ডেজ চলিব। সেইটো আমাৰ হয়। মই সেই পৰিৱেশ দেখুৱাইছোঁ যে তেওঁলোকে যথেষ্ট পৰিমাণে ইয়াত বান সাহায্য লৈ আহিছে আৰু প্ৰদান কৰিছে বানপীড়িত ৰাইজক। মই ইয়াৰ মাজতে প্ৰতিষ্ঠানৰ ইয়াৰ থলুৱা লোকো জড়িত হৈ আছে এই প্ৰতিষ্ঠানৰ সৈতে। মই জানিব বিচাৰিম আপোনালোকে বৰ্তমান পৰিস্থিতি কেনেকুৱা দেখিছে আৰু কেনেধৰণে সহায়ৰ হাত আগবঢ়াইছে? যোৱাকালিৰ পৰা আমি কোম্পানীৰ ফালৰ পৰা অহা সামগ্ৰী আমি বিতৰণ কৰি আছোঁ। অনাগত 7 দিন আমি কৰিম। বানপীড়িতৰ মাজত আমি যথেষ্ট আগৰ পৰা কৰি আছোঁ নিজৰ ফালৰ পৰা। আৰু চেন্নাইৰ পৰা আমাৰ এইখিনি সামগ্ৰী আহি পাইছেহি। চেন্নাইৰ পৰা আহি পোৱাৰ কাৰণে অলপ দেৰি হ'ল আমাৰ। তথাপিতো আমি যিমানখিনি পাৰিছোঁ মানুহক সহায় কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। এই ধৰণৰ সহযোগিতা আগবঢ়োৱাত ইয়াৰ সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।